আজি হৈছে 7 তাৰিখ আৰু আজি যদি আপোনালোকে এনেকুৱা ধৰণৰ সাইলেন্স শুনিবলৈ পায় তেনেহলে ভয় নহয় সতৰ্ক হৈ যাওক কাৰণ এইটো এটা মক ডিলৰ অংশ হয়। আজি 7 তাৰিখে ভাৰতৰ 244খন জেগাত এই মক ডিল অনুষ্ঠিত কৰা হৈছে। মক ডিলৰ উদ্দেশ্য এটাই, বৰ্তমান ভাৰত আৰু পাকিস্তানৰ যিটো পৰিস্থিতি হৈ আছে, যিটো বাদ বিবাদ হৈ আছে, কোনটো সময়ত যুদ্ধ, কোনটো সময়ত আকাশী পথৰ দ্বাৰা আক্ৰমণ হ'ব পাৰে কোনোৱে নেজানে আৰু এই আক্ৰমণৰ সময়ছোৱাত আপুনি নিজকে কেনেকৈ সুৰক্ষিত কৰি ৰাখিব পাৰিব তাৰ বাবে এইটো এটা অনুশীলন হয়। আৰু এই মক ডিলৰ সাইলেন্সটো আপোনাৰ পুলিচ ষ্টেচন বা য'ত ঘনবসতি বেছি তাত এই সাইলেন্সটো বজোৱা হ'ব আৰু সাইলেন্সটো বজোৱাৰ লগে লগে ব্লেক আউট হৈ পৰিব আৰু সেইটো সময়ত আপোনালোকে কোনো ধৰণৰ পোহৰৰ সৃষ্টি কৰিবলৈ চেষ্টা নকৰিব। যেতিয়া শত্ৰুৱে আকাশী পথৰ দ্বাৰা আক্ৰমণ কৰিবলৈ আহিব সকলোফালে অন্ধকাৰ দেখিলে তেওঁলোকৰ টাৰ্গেটটো মিছ হ'ব, ক'ত কি আছে তেওঁলোকে ধৰিব নোৱাৰিব, তাৰ ফলত আমাৰ নাগৰিকসকল সুৰক্ষিতভাৱে থাকিব পাৰিব। আৰু সেইটো সময়ছোৱাত আপুনি কি কৰিব লাগে কি কৰিব নালাগে তাৰ বাবে মই এখন লিষ্ট দি দিছোঁ, আপোনালোকে স্ক্ৰীনশ্বট বা ভিডিঅ'টো ছেভ কৰিব পাৰে আৰু এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি ৰাখক যাতে এই মক ডিলত সকলোৱে অংশগ্ৰহণ কৰিব পাৰে আৰু সকলোৱে সুৰক্ষিত হৈ থাকিব পাৰে। জয় আই অসম, ভাৰত মাতা কি জয়।